পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ চৌদিশে বলিছে এতিয়া নিৰ্বাচনৰ গৰম বতাহ। প্ৰতিদ্বন্দ্বীসকলে ভিন্ন স্থানত সভা পাতি দলীয় কৰ্মীসকলৰ পৰা বিচাৰিছে সঁহাৰি আৰু সহযোগিতা। পূৰ্বৰ কলিয়াবৰ আৰু বৰ্তমান ৰূপহীহাট সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা বৰখুলি, ভুকুৱামুৰি আৰু গৰৈমাৰী অঞ্চলত আজি কংগ্ৰেছ কৰ্মীয়ে বজালি নিৰ্বাচনী ৰণদংকা। ৰূপহীহাট সমষ্টিৰ প্ৰতিটো ৱাৰ্ডৰ প্ৰতিজনেই বিপুল ভোটত জয়যুক্ত হ'ব। এই দাবী বৰখুলিৰ প্ৰতিজন কংগ্ৰেছৰ কৰ্মকৰ্তাৰ। আজি বৰখুলিৰ ভিন্ন প্ৰান্তত বাইক ৰেলী কৰি আহি বৰখুলিত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত ভাগ লৈ মাহেৰীপাৰ বৰখুলি জিলা পৰিষদৰ কংগ্ৰেছ দলীয় প্ৰাৰ্থী মস্কুৰ হুছেইন আৰু বৰখুলি আঞ্চলিক কাউন্সিলৰ সদস্য হিজবুৰ মজাহিদ লগতে ৱাৰ্ড সদস্যসকলে। সভাৰ অন্তত কংগ্ৰেছ জিন্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। আজি আমাৰ ৰূপহীহাট সমষ্টিৰ ভিতৰত মাননীয় আমাৰ বিধায়ক নুৰুল হুদা চাহাবৰ নেতৃত্বত আমাৰ দুইটা ব্লক আছে, জুৰিয়া ব্লক, বগুৰাগুৰি ব্লক। জুৰিয়া ব্লকত দুইটা জিলা পৰিষদ আছে, আমাৰ বগুৰাগুৰি ব্লকত দুইটা জিলা পৰিষদ আছে। কালি ৰাতিপুৱা 8টা বজাৰ পৰা আমাৰ মাননীয় নুৰুল হুদা চাহাব ইমান ধুমুহা বৰষুণৰ ভিতৰত জুৰিয়া আৰু বগুৰাগুৰি ব্লকৰ 4টা জিলা পৰিষদৰ মিটিং আছিলে। ৰাতিপুৱা 8টাতে আছিলে আমাৰ বৰগুলি মাহেৰীপাৰ যিটো জিলা পৰিষদৰ মিটিং, তাৰ প্ৰাৰ্থী হৈছে আমাৰ মাননীয় মুস্কুৰ হুছেইন ডাঙৰীয়া। এই ধুমুহাৰ ভিতৰত আমাৰ কংগ্ৰেছী কৰ্মীসকলে ধুমুহা নেওচি ইমান মানুহ সমাগত হৈছে। আমি নিশ্চিত হৈছোঁ মুস্কুৰ ৰহমান ডাঙৰীয়া যে বিপুল ভোটত আমাৰ জিলা পৰিষদৰ জয়ী হ'ব, এইটো আমি নিশ্চিত। আৰু জুৰিয়া ব্লকত পিছত আমি 10টা বজাত মিটিং কৰিছোঁ। জুৰিয়া জিলা পৰিষদৰ প্ৰাৰ্থী যিজনী আছে তাইৰো বহুত বিপুল সমৰ্থক পাইছোঁ। মোটামুটি জিলা ৰূপহীহাট সমষ্টিৰ নুৰুল চাহাবৰ নেতৃত্বত যি 4টা জিলা পৰিষদ আছে, আমি 100% গেৰাণ্টি দিব ক'ব পাৰোঁ। মই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে সমষ্টি জুৰি ঘূৰা পকা কৰি আছোঁ। 4টা জিলা পৰিষদ আমাৰ কংগ্ৰেছে জয় কৰিব। নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।